নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসম পুলিচ ABUB পৰীক্ষাত আহিব লগা অসমৰ ইতিহাস, জেনেৰেল নলেজ, গণিত, ৰিজনিং আৰু ইংৰাজী সকলো বিষয়ৰ প্ৰশ্নোত্তৰ আৰু ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে বিস্তৃত ব্যাখ্যাসহ আলোচনা কৰিম। ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু আমাৰ চেনেলত যদি প্ৰথমবাৰৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে সদায় এনেধৰণৰ আপডেট পাই থাকিব পাৰে। ব'লক পলম নকৰি প্ৰশ্নৰ মাজলৈ যাওঁ। প্ৰথম প্ৰশ্নকেইটা লৈ আহিছোঁ আছাম হিষ্ট্ৰী আৰু কালচাৰৰ ফালৰ পৰা। প্ৰথম প্ৰশ্নটো হৈছে শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? অপশ্যনত আছে 1662, 1671, 1826, 1682। শুদ্ধ উত্তৰটো হৈছে 1671। 1671 চনত আহোম সেনাধ্যক্ষ লাচিত বৰফুকন আৰু মোগল সেনাপতি ৰামসিংহৰ মাজত ব্ৰহ্মপুত্ৰ শৰাইঘাটত ঐতিহাসিক শৰাইঘাট যুদ্ধ সংঘটিত হৈছিল। এই যুদ্ধত আহোম সেনাই মোগলক শোচনীয়ভাৱে পৰাস্ত কৰিছিল। ২ নম্বৰ প্ৰশ্নটো হৈছে বিখ্যাত নামঘোষা গ্ৰন্থখন কাৰ ৰচনা? অপশ্যনত আছে শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, ভট্টদেৱ, হেমচন্দ্ৰ বৰুৱা। শুদ্ধ উত্তৰটো হৈছে মাধৱদেৱ। অসমীয়া নামঘোষা ভক্তিকবি শ্ৰী শ্ৰী মাধৱদেৱৰ এক অমৰ সৃষ্টি। বৈষ্ণৱ ধৰ্মৰ তত্ত্ব প্ৰচাৰৰ বাবে ৰচিত এই গ্ৰন্থখনত 1000টা ঘোষা আছে, সেয়ে ইয়াক হেজাৰী ঘোষা বুলি জনা যায়। ৩ নম্বৰ প্ৰশ্নটো হৈছে ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1826 চনত। 1826 চনৰ 24 ফেব্ৰুৱাৰীত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মাৰ ৰজাৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। এই সন্ধিৰ জৰিয়তে অসমত ব্ৰিটিছ শাসনৰ অধীনলৈ যায় অসমখন। আৰু তাৰ পাছৰ কুৱেশ্যনকেইটা লৈ আহিছোঁ সাধাৰণ জ্ঞান আৰু ভূগোলৰ ফালৰ পৰা। প্ৰথম প্ৰশ্নটো হৈছে বিশ্ব স্বাস্থ্য সংস্থা WHO মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে জেনেভা, ছুইজাৰলেণ্ড। এই বিশ্ব স্বাস্থ্য সংস্থা 1948 চনৰ 7 এপ্ৰিলত গঠন কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভা চহৰত অৱস্থিত। তাৰ পাছৰ কুৱেশ্যনটো হৈছে অসমৰ লোকসভাৰ মুঠ আসনৰ সংখ্যা কিমান? শুদ্ধ উত্তৰটো হৈছে 14। অসমত লোকসভাৰ মুঠ আসনৰ সংখ্যা হৈছে 14খন, ৰাজ্যসভাৰ আসন 7খন আৰু বিধানসভাৰ মুঠ আসন 126খন। তাৰ পাছৰ কুৱেশ্যনটো লৈ আহিছোঁ প্ৰাথমিক গণিতৰ ফালৰ পৰা। প্ৰথম প্ৰশ্নটো হৈছে 5টা সংখ্যাৰ গড় 20, যদি এটা সংখ্যা আঁতৰাই দিয়া হয় তেন্তে গড় 18 হয়। আঁতৰাই দিয়া সংখ্যাটো কিমান? অপশ্যনত আছে 24, 28, 22, 26। শুদ্ধ উত্তৰটো হৈছে 28। আৰু কেনেকৈ উলিয়ালোঁ? ধুনীয়াকৈ উলিয়াই দেখুওৱা হৈছে। 5টা সংখ্যাৰ যোগফল যিহেতু 100 তেন্তে এটা সংখ্যা আঁতৰাই দিলে থাকিব 4টা। তেতিয়া হ'ব 4টা সংখ্যাৰ যোগফল উলিয়াবলৈ হ'লে 18 সমান 72 হ'ব। তাৰপিছত আঁতৰাই দিয়া সংখ্যাটো থাকিব 100ৰ পৰা 72 বিয়োগ কৰি দিলে হ'ব 28। 7 নম্বৰ প্ৰশ্নটো হৈছে যদি এটা বস্তুৰ ক্ৰয় মূল্য 400 টকা আৰু বিক্ৰী মূল্য 480 টকা হয় তেন্তে লাভৰ শতকৰা হাৰ কিমান? শুদ্ধ উত্তৰটো হ'ব 20%। আৰু কেনেকৈ কৰিলোঁ? কাষত দি দিয়া হৈছে যিহেতু আমি জানো যে লাভ সমান বিক্ৰী মূল্য সমান কিনা মূল্য। বিক্ৰী মূল্য যিহেতু 480 আৰু কিনা মূল্য 400, তেতিয়া 480ৰ পৰা 400 বিয়োগ কৰিলে 80 থাকিব। তাৰ পাছৰ কুৱেশ্যনটো আমি লৈ আহিছোঁ ৰিজনিঙৰ ফালৰ পৰা। দিয়া আছে এটা ছিৰিজ 2, 6, 12, 20, 30। তাৰ পাছৰটো কি হ'ব সুধিছে। ইয়াত দেখিবলৈ পাইছোঁ যে প্ৰথমতে 2ৰ লগত 4 যোগ কৰিলে 6 হ'ল। তাৰপিছত 6ৰ লগত যদি আকৌ 2 নম্বৰ সংখ্যাটো যোগ কৰে তেতিয়া 12 হ'ব। তাৰপিছত 12ৰ লগত যদি তাৰ পাছৰ সংখ্যাটো যোগ কৰে তেতিয়া ওলাই গৈ থাকিব আৰু শুদ্ধ উত্তৰটো হ'ব 42। তাৰ পাছৰ কুৱেশ্যনটো হৈছে ইংৰাজী ফালৰ পৰা লৈ আহিছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে হি ইজ ছিনিয়ৰ ডেছ মি ইন ছাৰ্ভিচ। ইয়াত অপশ্যনত আছে দেন, টু, ফ্ৰম, উইথ। এতিয়া শুদ্ধ উত্তৰটো হ'ব টু। ছিনিয়ৰ, জুনিয়ৰ, ছুপিৰিয়ৰ, ইনফেৰিয়ৰ এনেকুৱা তুলনামূলক শব্দবিলাকৰ পিছত টু বহে। এইখিনি আছিল আজিৰ কুৱেশ্যন আৰু এনচাৰ আছাম পুলিচত আহিব পৰা। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেল যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিহেতু এতিয়া লিখিত পৰীক্ষা হ'বলৈ আৰু বেছি দিন নাই, গতিকে আপোনালোকে ভালদৰে পঢ়া এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিয়ক, তেতিয়াহে সফল হ'ব পাৰিব।